অৱশেষত হাজোবাসীলৈ আহিল এটা ভাল খবৰ। মাঘত এইবাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত হ'ব বুলবুলি যুঁজ। আনন্দৰ সীমা নাই মন্দিৰ কৰ্তৃপক্ষৰ। হয়, এইবাৰ মাঘত পুনৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত হ'ব বুলবুলি যুঁজ, যাৰ বাবে এতিয়া আনন্দত আত্মহৰা হৈ পৰিছে মন্দিৰ পৰিচালনা কমিটিৰ লগতে হাজোৰ ৰাইজ। বুলবুলি চৰাই যুঁজ কেৱল এখন যুঁজ নহয়, এয়া প্ৰাচীন অসমৰ এক ঐতিহাসিক খেল। এই খেল অতীজৰে পৰা অনুষ্ঠিত হৈ আহিছে হয়গ্ৰীৱ মাধৱ মন্দিৰ দেৱালয়ত। মন্দিৰ কৰ্তৃপক্ষৰ মতে এয়া যুঁজ নহয়, এয়া এবিধ খেলহে। শ্ৰীবিষ্ণুৰ সন্মুখত দুই বুলবুলিক যুঁজাই খেল উপভোগ কৰে ৰাইজে। আমি মন্দিৰ কমিটি নহয়, গোটেই এই অঞ্চলৰ হাজোবাসী ৰাইজে আনন্দতে বিভোৰ হৈ আছে। যেতিয়াই যোৱাকালি আমি 7টা বজাতে আসাম গভৰ্ণমেণ্টৰ পৰা SOP সহ তেওঁলোকৰ নিৰ্দেশনা সহ আমাক যেতিয়া এই খেলখন খেলিবৰ কাৰণে অনুমতি দিলে, আমি খেল বুলিয়ে কওঁ এইখনক, আচলতে এখন যুঁজ নহয়। আমাৰ সৰু সৰু চৰাইবিলাকলৈ আমি খেলা কৰা হয়, আৰু তাকো কৰা হয় বিষ্ণুৰ সন্মুখত। ভগৱান বিষ্ণুক আমাৰ ৰাখি তেখেতৰ সন্মুখত এই খেলখন আমি দেখুওৱা হয়। আৰু ইয়াত মানে চৰাই যিখিনি আছে, যেনেকৈ কিছুমানে প্ৰপগাণ্ডা উলিয়াই দিয়ে, ইয়াত নিষ্ঠুৰভাৱে কিছুমান কাম কৰা হয়, ক্ৰুৱেলিটি বুলি এটা ইংৰাজীত কথা আছে, তেনেকৈ এখন এক্টটো আছে, ক্ৰুৱেলিটি টু দ্য এনিমেল। সেই পদ্ধতিত আমাৰ এইখন নহয়, এইখন ধৰ্মীয় হিচাপে এইখন মানে অনুষ্ঠান হয়। আজিৰ নহয়, এইটো 100 বছৰ আগৰ পৰা প্ৰমত্ত সিংহৰ দিনৰ পৰা হোৱা এইখন অনুষ্ঠান। আৰু ইয়াত ধৰ্ম আৱেগ অনুভূতি ইয়াত আছে। ইয়াত কোনো ধৰণৰ বেয়া কোনো ইভিন খোৱাবিলাক যিবিলাক পশু-পক্ষীবিলাক আমি খোৱা মেলা যিবিলাক কৰা হয়। অসম চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম ছাত্ৰ সন্থায়ো। যোৱা 9টা বছৰে ইয়াত বন্ধ হৈ আছিলে। এইটোৰ কাৰণে হাজো অঞ্চলৰ মানুহৰ প্ৰাণ কান্দি উঠে, মন শোকাকুল হৈ পৰে। আৰু সেইকাৰণে যোৱাকালি অসম চৰকাৰ কেবিনেটে সিদ্ধান্ত লৈ বুলবুলি চৰাই যুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যি অনুমতি প্ৰদান কৰিছে, তাৰ কাৰণে হাজো অঞ্চলবাসী আজি উৎফুল্লিত হৈছে। আমি আজি উৎফুল্লিত হৈছোঁ এইকাৰণে যে আজি পৰম্পৰাগতভাৱে হৈ থকা খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে এইটা আদৰণীয় পদক্ষেপ। সেইকাৰণে চৰকাৰৰ সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। আৰু এই খেলৰ চৰাইৰ কোনো হানি বিঘিনি নহয়। উল্লেখ্য যে এই বুলবুলি যুঁজৰ বাবে বিশেষ ফাণ্ডৰ সহায়ত বুলবুলি চৰাই ধৰা হয়, আৰু এমাহৰ পূৰ্বৰে পৰা যুঁজৰ প্ৰশিক্ষণ দিয়া হয় বুলবুলি চৰাইক। উৰুকাৰ দিনা নিচাজাতীয় ভোগ খুৱাই বুলবুলিবোৰক উত্তেজিত কৰি ৰখা হয়, আৰু পাছদিনা পুৱা অৰ্থাৎ বিহুৰ দিনা যুঁজৰ বাবে সজা মঞ্চত বুলবুলি চৰাইবোৰ এৰি দিয়া হয়। বুলবুলি যুঁজৰ নিয়ম অনুসৰি এখন যুঁজত 2টা বুলবুলিয়ে অংশগ্ৰহণ কৰে। যিটো চৰাই বিজয়ী হয় তাক পাছৰ যুঁজলৈ বাছনি কৰা হয়, আৰু যিটো বুলবুলি হাৰে সেই চৰাইটোক আঁতৰাই দিয়া হয়। সাধাৰণতে এডোখৰ ভীমকলৰ লোভ দেখুৱাই 2টা বুলবুলিৰ মাজত যুঁজ লগোৱা হয়। এই যুঁজ পৰিচালনা কৰা লোকজনক মাহচিং বোলা হয়। যুঁজত দেখুওৱা পাৰদৰ্শিকতাৰ ভিতৰত 3টা বুলবুলি চৰাইক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। এই চৰাই মালিকে লাভ কৰে বঁটাসমূহ, আৰু যুঁজ শেষ হোৱাৰ লগে লগে আটাইবোৰ চৰাইকে এৰি দিয়া হয়। 2015 চনত উচ্চতম ন্যায়ালয়ৰ ৰায়দান অনুসৰি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত বন্ধ কৰা হৈছিল বুলবুলি যুঁজ, আৰু পুনৰ বুলবুলি যুঁজ অনুষ্ঠিত হোৱাৰ খবৰে এতিয়া আনন্দিত কৰি তুলিছে সমগ্ৰ অসমবাসীক। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।